দৰঙত সুদখোৰৰ তাণ্ডৱ কোনে কৈ আছে সুদৰ টকা বিচাৰি এটা পৰিয়ালক হাৰাশাস্তি সুদখোৰৰ আজি মাৰিয়া পেলাব যে মোবাইলতে হুমকি দি আছে এই মাত্ৰ পুলিচ আহি ঘূৰি যোৱা লগ এইবিলাক শব্দ হৈ আছে ঘৰত যাই পেলাই হামলা দিছে ঘৰৰ মানুহ এইটো গাঁৱৰ ঘৰত এইতে ঘৰত আছে যদি তাক বিচাৰি গৈছে নাই তাক কি হৈছে তাৰ শাৰীৰিক আক্ৰমণ ভুক্তভোগীক ৮,০০০ দিছি ৫০,০০০ ইতিমধ্যে লৈছে আৰু ৭০,০০০ বিচাৰি আছে ৮,০০০ কিমান লৈছিলি ৮,০০০ লৈছো ইতিমধ্যে পইচা কিমান দিলি ইতিমধ্যে তাৰ ৫০,০০০ মান গ'ল ৬-৭ মান প্ৰাণৰ মমতাত ধোলা আৰক্ষী থানাত আশ্ৰয় ভুক্তভোগীৰ পইচাটো কাঢ়িলে তাক বহুত মাৰপিট কৰিছে মাৰপিট কৰাত সি সহ্য কৰিব নাপায় সি থানাত গুচি গৈছে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৰঙৰ ধোলাৰ আটাকাটা গাঁৱত অঞ্চলটোৰ হয়বৰ ইছলাম নামৰ সুদখোৰ এজনে একে গাঁৱৰে শেখ ফৰিদ নামৰ ব্যক্তি এজনক প্ৰথমে ৮,০০০ টকা সুদ দি ৫ মাহৰ ভিতৰত প্ৰায় ৫০,০০০ টকা আদায় লোৱাৰ পিছতো পুনৰ সুদৰ টকা বিচাৰি শেখ ফৰিদৰ লগতে পৰিয়ালৰ আন সদস্যকো মাৰপিট কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে প্ৰাণৰ মমতাত ভুক্তভোগীয়ে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি আশ্ৰয় লৈছে ধোলা আৰক্ষী থানাত আনহাতে ধোলা আৰক্ষীয়ে এতিয়াও সুদখোৰজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত চিন্তিত ভুক্তভোগী তথা পৰিয়ালবৰ্গ শেখ ফৰিদ ঘৰ পানীয়াঘাট কি হৈছিল ঘটনাবোৰ তাৰ ৮,০০০ টকা লৈছিলোঁ হবিবৰ লোৱাৰ বে সুদত লৈছিলোঁ লোৱাৰ বে পইচা ৬-৭ মাহ ল'লে তাৰপিছত এই ২ মাহ যি সুদৰ কেইটা ঘূৰি আছে ২ মাহ তাক দিব পৰা নাই দিব পৰা নাই তাৰমানে বিচাৰিও নাই তাৰপিছত এই ১৫ দিনমান পইচা খুজি আছে মোৰ বে দিব পৰা নাই কাৰণে মোক ১৫ দিনত ৩ দিন মাৰছে মাৰাৰ পিছত কালিও মাৰছে কালি মাৰাৰ পিছত এইগিলা সহ্য কৰিব নোৱাৰি আমি তাৰ নামত কেছ দিছোঁ কিমান পইচা দিলে কিমান পইচা দিয়া হ'ল তাক ৫০,০০০ মান দিছোঁ ছাৰ ডেইলি কিমান দিব লাগে ডেইলি মানে তাক ডেইলি চিষ্টেমৰ নহয় ডেইলি মানে মোৰ জেবত যিমান যি থাকে চব কাঢ়ি চিঙি লৈ লওঁ তেতিয়াহ'লে মানে ৮,০০০ টকা ৫০,০০০ টকা দিয়া হয় এতিয়া মানে এতিয়া ২০,০০০ টকা তাৰ লাগে মানে ১ মাহৰ ডেট আছে আজি মানে ৬ তাৰিখে তাক মানে মোৰ পৰা ২০,০০০ টকা খুজি আছে মঙলদৈৰ পৰা মকছেদ আলী দৈনিক অগ্ৰদূত ডিজিটেল